জিন্দাবাদ কলে এতিয়া খাৰি নাযাব আপুনি ইতিমধ্যে কঠোৰৰ পৰা কঠোৰ হৈছে হিমন্ত বিশ্ব শৰ্মা অসম চৰকাৰ ইতিমধ্যে কঠোৰতকৈ কঠোৰ হৈছে ভাৰত চৰকাৰৰ নিৰ্দেশনা পোৱাৰ পিছতে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰত ইতিমধ্যে এক প্ৰকাৰ যেন কঠোৰ হোৱা পৰিলক্ষিত হৈছে প্ৰশাসন কঠোৰ হৈছে পাকিস্তান জিন্দাবাদ বুলি কলে অথবা পাকিস্তানৰ সমৰ্থনত যদিহে আপুনি পোষ্ট কৰিছে তেনেহলে আপোনাক ঠেং ভাঙি দিয়া হ'ব এই ইতিমধ্যে এনেদৰে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আইনৰ গণ্ডিত খুমুৱাই লৈ আইনৰ ভিতৰত খুমাই লৈ আপোনাক ঠেং ভাঙি দিয়া হ'ব যদিহে কোনো লোকে পাকিস্তানক সমৰ্থন কৰে এনে ধৰণৰ বৰ্বৰ নাৰকীয় ঘটনা সংঘটিত হোৱাৰ পিছতো যদি কোনো লোকে পাকিস্তানক সমৰ্থন কৰি আহিছে সেই সকল লোক কিন্তু সাৱধান হ'বৰ হ'ল সেই সকল লোকে নিজক বচাই ৰাখিবৰ হ'ল কিয়নো যদিহে আপুনি সামাজিক মাধ্যমৰ জৰিয়তে পাকিস্তানক সমৰ্থন কৰা কিবা এটা পোষ্ট পায় তেনেহলে লগে লগে আপোনাক প্ৰশাসনে ধৰিব গ্ৰেপ্তাৰ কৰিব আপোনাক সেই ধৰণে শাস্তি প্ৰদান কৰিব এই মুহূৰ্তত খবিখে এই মুহূৰ্তত খবিখা কৰিব কাৰণে চেষ্টা কৰিছো পাকিস্তান জিন্দাবাদ কৰে ভাঙি দিয়া হ'ব ঠেং পাকিস্তানক সমৰ্থন কৰি পোষ্ট দিলেই পৰিব বিপদত পাকিস্তানক সমৰ্থন কৰি পোষ্ট দিলেই বিপদত পৰিব অসমত খুমাই থকা পাকিস্তানীবিলাকক খকিয়াই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাকো আমি সহ্য নকৰো ভাৰত বিৰোধী কাম কাকো কৰিবলৈ আমি নিদিও ভাৰত বিৰোধী কাম আমি কাকো কৰিবলৈ নিদিও কাকো আমি সহ্য কৰা নহব কাকো আমি সহ্য নকৰো আমি ভাৰতত আছো আমি ভাৰতৰ সেনা বাহিনীৰ লগত আছো আমি কাকো কেতিয়াও আপোচ নকৰো কেতিয়াও আমি ক্ষমা নকৰো সকলোকে বিচাৰি উলিয়াব ভাৰতে আৰু চৰম শাস্তি দিব অসমৰ ক্ষেত্ৰত যদি অসমত ঘৰত খুমাই আছে কোনো পাকিস্তানী তেওঁলোককো উলিয়াই অনা হ'ব শাস্তি প্ৰদান কৰা হ'ব এনেদৰে নিৰ্বাচনী প্ৰচাৰ সভা চলাই থকাৰ মাজতেই মুকলিকৈ কোৱা পৰিলক্ষিত হৈছে হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ সেই বিশেষ মন্তব্যটো আছে আমি শুনাব বিচাৰিছো যে যেনেকে পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী আছে আমাৰ ঘৰৰ ভিতৰতো কিছুমান পাকিস্তানী আছে ফেসবুক সোশ্যাল মিডিয়াত চান্স পালে পাকিস্তান জিন্দাবাদ বুলি লিখি দিয়ে মই আজি সকলোকে এটাই কথা কৈছো যে অসমত ফেসবুকত সোশ্যাল মিডিয়াত জুনে পাকিস্তানী জিন্দাবাদ লিখিব তাৰে ঠেং ভাঙি দিয়া হ'ব একদম কাকো আমি সহ্য নকৰো ভাৰত বিৰোধী কাম কৰিবলৈ আমি কাকো অনুমতি নিদিও মই ঠিক কৈছো নে ঠিকে কৈছো নে নাই ঠিকে কৈছো নে নাই শ্ৰদ্ধাৰ ৰাইজ আমি সকলো মোদীজীৰ লগত আছো আমি ভাৰতৰ সেনা বাহিনীৰ লগত আছো যোৱা কেইদিনমানৰ পৰা আমাৰ সকলোৰে মন বহু কাৰণত বেয়া হৈ আছে পেহেলগামত পাকিস্তানী লোকসকলে আহি আমাৰ ভাৰতৰ বহু কেইজন লোকক গুলিয়াই হত্যা কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছে যে এই সন্ত্ৰাসবাদীবিলাক পৃথিৱীৰ য'তে লুকাই নাথাকক কিয় ভাৰতে বিচাৰি উলিয়াব আৰু ভাৰতে এই সন্ত্ৰাসবাদীসকলক চৰম শাস্তি প্ৰদান কৰিব শ্ৰদ্ধাৰ ৰাইজ আমি আশা কৰিছো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ভগৱানে শক্তি দিব ভাৰতৰ সেনা বাহিনীৰ জোৱানসকলক ভগৱানে শক্তি দিব যাতে আমি এই সন্ত্ৰাসবাদীসকলক নিপাত কৰিব পাৰো কিন্তু মই আৰু এটা দেখা পাইছো যে যেনেকে পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী আছে আমাৰ ঘৰৰ ভিতৰতো কিছুমান পাকিস্তানী আছে ফেসবুক সোশ্যাল মিডিয়াত চান্স পালে পাকিস্তান জিন্দাবাদ বুলি লিখি দিয়ে মই আজি সকলোকে এটাই কথা কৈছো যে অসমত ফেসবুকত সোশ্যাল মিডিয়াত জুনে পাকিস্তানী জিন্দাবাদ লিখিব তাৰে ঠেং ভাঙি দিয়া হ'ব